ওম শান্তি। আজিৰ তাৰিখ 8 আগষ্ট 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক জ্ঞান যোগেৰে সঁচা অৰ্থত অলংকিত কৰিবলৈ, অৰ্থাৎ শোভিত কৰিবলৈ। এই অলংকৰণ অৰ্থাৎ শোভা নষ্ট কৰোঁতা হৈছে দেহ অভিমান। সেয়েহে দেহৰ পৰা মমত্ব আঁতৰাই দিব লাগে। আৰু আজিৰ প্ৰশ্ন, জ্ঞান মাৰ্গৰ উচ্চ চিৰি কোনে বগাব পাৰে? পিতাই উত্তৰত কৈছে, যাৰ নিজৰ দেহৰ প্ৰতি আৰু কোনো দেহধাৰীৰ প্ৰতি মমত্ব নাই, একমাত্ৰ পিতাৰ প্ৰতি অন্তৰৰ সঁচা প্ৰীতি আছে, কাৰো নাম ৰূপত আবদ্ধ নহয়, তেওঁৱে জ্ঞান মাৰ্গৰ উচ্চ চিৰি বগাব পাৰে। একমাত্ৰ পিতাৰ সৈতে অন্তৰৰ প্ৰীতি ৰাখোতা সন্তানসকলৰ সকলো আশা পূৰ্ণ হৈ যায়। নাম ৰূপত আবদ্ধ হোৱা বেমাৰ বহুত কাঢ়া। সেয়েহে বাপদাদাই সাৱধান কৰি দিয়ে, সন্তানসকল তোমালোকে ইজনে সিজনৰ নাম ৰূপত আবদ্ধ হৈ নিজৰ পদ ভস্ত নকৰিবা। আৰু আজিৰ গীত, তুমি পাকে हमने জাহান পা লিয়া। তোমাক পাই আমি গোটেই জগতখনেই পাই গ'লোঁ। ওম শান্তি। মৰমৰ সন্তানসকলেতো এই গীতটিৰ অৰ্থ ভালদৰে জানি গ'লা নিশ্চয়। তথাপিও বাবাই এটি এটি শাৰীৰ অৰ্থ শুনায়। ইয়াৰ দ্বাৰাও সন্তানসকলৰ মুখ খোল খাব পাৰে। বহুত সহজ অৰ্থ। এতিয়া তোমালোক সন্তানসকলেহে পিতাক জানা। তোমালোক কোন? ব্ৰাহ্মণ ব্ৰাহ্মণী। শিৱবংশীতো গোটেই সৃষ্টিখনেই হয়। এতিয়া নতুন ৰচনা ৰচি আছে, তোমালোক সন্মুখত আছা। তোমালোকে জানা, বেহদৰ পিতাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা আমি ব্ৰাহ্মণ ব্ৰাহ্মণীসকলে গোটেই বিশ্বৰ বাদশ্বাহী লৈ আছোঁ। আকাশনো কি গোটেই ধৰাত, তাৰ ভিতৰত সাগৰ নদীও আহি গ'ল। পিতাই কৈছে যে আকাশনো কি গোটেই ধৰা, তাৰ ভিতৰত সাগৰ নদীও আহি গ'ল। বাবা, আমি আপোনাৰ পৰা গোটেই বিশ্বৰ বাদশ্বাহী লৈ আছোঁ, পুৰুষাৰ্থ কৰি আছোঁ। আমি কল্পই কল্পই বাবাৰ পৰা উত্তৰাধিকাৰ লওঁ। যেতিয়া আমি ৰাজত্ব কৰোঁ, তেতিয়া গোটেই বিশ্বত আমাৰ ভাৰতবাসীৰেই ৰাজত্ব চলে আৰু কোনো নাথাকে। চন্দ্ৰবংশী সকলো নাথাকে, কেৱল সূৰ্যবংশী লক্ষ্মী নাৰায়ণৰহে ৰাজত্ব হয়। বাকীটো সকলো পাছত আহে। এয়াও এতিয়া তোমালোকে জানা। তাততো এইবোৰ একোৱেই গম নাপায়। এইটো নাজানে যে আমি এই উত্তৰাধিকাৰ কাৰ পৰা পালোঁ। যদি কাৰোবাৰ পৰা পালোঁ, তেন্তে আকৌ কেনেকৈ পালোঁ, এইটো প্ৰশ্ন উদয় হয়। কেৱল এয়াই সময় যেতিয়া গোটেই সৃষ্টি চক্ৰৰ জ্ঞান আছে, পুনৰ এয়া লোপ হৈ যাব। এতিয়া তোমালোকে জানা যে বেহদৰ পিতা আহিছে, যাক গীতাৰ ভগৱান বুলি কোৱা হয়। ভক্তি মাৰ্গত প্ৰথমে সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতাহে শুনে। গীতাৰ লগত ভগৱানত, পিতাই কৈছে যে গীতাৰ লগত ভাগৱত মহাভাৰতো আছে। পিতাই আজি কৈছে যে ভক্তি মাৰ্গত প্ৰথমে সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতাহে শুনে। গীতাৰ লগত ভাগৱত মহাভাৰতো আছে। এই ভক্তিও বহুত সময়ৰ পাছত আৰম্ভ হয়। লাহে লাহে মন্দিৰ নিৰ্মাণ হ'ব, শাস্ত্ৰ ৰচনা হ'ব। 300 পৰা 400 বছৰ লাগি যায়। এতিয়া তোমালোকে পিতাৰ সন্মুখত শুনা, জানা যে পৰম পিতা পৰমাত্মা শিৱ বাবা ব্ৰহ্মাৰ শৰীৰত আহিছে। আমি পুনৰাই তেওঁৰ সন্তান
ব্ৰাহ্মণ হৈছোঁ। সত্যযুগত এইটো নাজানো যে আমি আকৌ চন্দ্ৰবংশী হ'ম। এতিয়া পিতাই তোমালোকক গোটেই সৃষ্টিৰ চক্ৰ বুজাই আছে। পিতাই সৃষ্টিৰ আদি মধ্য অন্তক জানে। তেওঁক কোৱা হয় সৰ্বজ্ঞ জ্ঞানপূৰ্ণ। কিহৰ জ্ঞান আছে এইটো কোনেও নাজানে। কেৱল নাম ৰাখি দিছে যে ঈশ্বৰ পিতা জ্ঞানপূৰ্ণ, অৰ্থাৎ গড ফাদাৰ ইজ নলেজফুল। তেওঁলোকে ভাবে যে ঈশ্বৰ সকলোৰে অন্তৰৰ কথা জানোতা হয়। এতিয়া তোমালোকে জানা যে আমি শ্ৰীমতত চলোঁ। পিতাই কয় মামেকম, অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা, যাক তোমালোকে আধাকল্পৰ পৰা স্মৰণ কৰি আহিছা। এতিয়া তোমালোকে জ্ঞান পোৱা, তেতিয়া ভক্তি আঁতৰি যায়। দিন হৈছে সত্যযুগ, ৰাতি হৈছে কলিযুগ। ভৰি নৰকৰ ফালে, মুখ স্বৰ্গৰ ফালে আছে। নিজৰ মাতা পিতাৰ ঘৰলৈ গৈ তাৰ পৰা শহুৰৰ ঘৰলৈ আহিম, ইয়ালৈ প্ৰিয়তম শিৱ বাবা আহে অলংকিত কৰিবলৈ। পিতাই আজি কৈছে যে নিজৰ মাতা পিতাৰ ঘৰলৈ গৈ তাৰ পৰা শহুৰৰ ঘৰলৈ আহিম, ইয়ালৈ প্ৰিয়তম শিৱ বাবা আহে অলংকিত অৰ্থাৎ শোভিত কৰিবলৈ। কিয়নো অলংকৰণ অৰ্থাৎ শোভা নষ্ট হৈ গৈছে। পতিত হ'লে তেতিয়া অলংকৰণ নষ্ট হৈ যায়। এতিয়া পতিত পাপী নিশ্চয় গ'লা। এতিয়া পিতাৰ দ্বাৰা তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ গৈ আছা। অৱগুণীৰ পৰা গুণৱান হৈ আছা। জানা যে পিতাক স্মৰণ কৰিলে আৰু বুজিলে আমি কোনো পাপ নকৰিম, কোনো ধৰণৰ তমোপ্ৰধান বস্তু নাখাম। মনুষ্য তীৰ্থলৈ গ'লে তেতিয়া কোনোবাই বেঙেনা এৰি থৈ আহে, কোনোবাই মাংস এৰি থৈ আহে। ইয়াত হৈছে 5 বিকাৰৰ দান, কিয়নো দেহ অভিমান সকলোতকৈ অধিক বেয়া। বাৰে বাৰে দেহৰ প্ৰতি মমত্ব জাগি উঠে। পিতাই কয় সন্তানসকল, এই দেহৰ পৰা মমত্ব আঁতৰোৱা। দেহৰ মমত্ব আঁতৰি নগ'লে আকৌ অন্য দেহধাৰীসকলৰ প্ৰতি মমত্ব জাগি উঠে। পিতাই কয় সন্তানসকল, এজনৰ সৈতে প্ৰীতি ৰাখা, অন্যৰ নাম ৰূপত আবদ্ধ নহ'বা। বাবাই গীতটিৰ অৰ্থও বুজাইছে। বেহদৰ পিতাৰ পৰা পুনৰাই বেহদৰ স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। এই বাদশ্বাহী কোনেও আমাৰ পৰা কাঢ়ি নিব নোৱাৰে। তাত অন্য কোনো নায়েই। কাঢ়ি নিব কেনেকৈ? এতিয়া তোমালোক সন্তানসকল শ্ৰীমতত চলিব লাগে। নচলিলে স্মৃতিত ৰাখিবা যে উচ্চ পদ কেতিয়াও পাব নোৱাৰিবা। শ্ৰীমতো নিশ্চয় চাকাৰৰ দ্বাৰাই ল'বলগীয়া হয়। প্ৰেৰণাৰেতো প্ৰাপ্ত হ'ব নোৱাৰে। বহুতৰেতো অহংকাৰ আহি যায় যে আমিতো শিৱ বাবাৰ প্ৰেৰণাৰেই লওঁ। যদি প্ৰেৰণাৰ কথা হয় তেন্তে ভক্তি মাৰ্গতো কিয় বাৰু প্ৰেৰণা দিয়া নাছিল যে মনমনা বাহব। ইয়াততো চাকাৰত আহি বুজিবলগীয়া হয়, চাকাৰ অবিহনে মতো কেনেকৈ দিব পাৰে। বহুত সন্তানে পিতাৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ প্ৰতি বিতুষ্ট হৈ কয় আমিতো শিৱ বাবাৰ হওঁ। তোমালোকে জানা শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা আমাক ব্ৰাহ্মণ কৰি তোলে। প্ৰথমে সন্তান হোৱা নহয় জানো? পাছত বোধ হয় যে আমি এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ দ্বাৰা ককাৰ অৰ্থাৎ শিৱ বাবাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। ককাইহে শিৱ বাবা অৰ্থাৎ শিৱ বাবাহে ব্ৰহ্মাৰ দ্বাৰা আমাক নিজৰ কৰি লয়। পিতাজী কৈছে যে ককাহে অৰ্থাৎ শিৱ বাবাইহে ব্ৰহ্মাৰ দ্বাৰা আমাক নিজৰ কৰি লয়, শিক্ষা দিয়ে। গীত বাবাৰ প্ৰতি ৰাখিলে আমাৰ সকলো আশা পূৰ্ণ হয়। বহুত ভাল প্ৰীতি থাকিব লাগে। তোমালোক সকলো আত্মা পিতাৰ প্ৰেমিকা হৈছা। শৈশৱকালতো সন্তানসকল পিতাৰ প্ৰেমিকা হয়। বাবাক স্মৰণ কৰিলে তেতিয়া উত্তৰাধিকাৰ পাবা। সন্তান ডাঙৰ হৈ গৈ থাকে, বুজি গৈ থাকিব। তোমালোকো বেহদৰ পিতাৰ সন্তান আত্মা হোৱা। পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। নিজক
আত্মা বুলি বুজি পৰমপিতা পৰমাত্মাক স্মৰণ কৰিবলগীয়া হয়। পিতাৰ প্ৰেমিকা হ'লে তেতিয়া তোমালোকৰ সকলো আশা পূৰ্ণ হৈ যাব। প্ৰেমিকাই অন্তৰত কিবা আশা ৰাখি প্ৰেমিকক স্মৰণ কৰে। সন্তান পিতাকৰ প্ৰেমিকা হয় উত্তৰাধিকাৰৰ কাৰণে। পিতা আৰু সম্পত্তি স্মৃতিত থাকে। এতিয়া সেয়া হৈছে সদৰ কথা। ইয়াততো আত্মা পাৰলৌকিক প্ৰেমিকাৰ অৰ্থাৎ প্ৰেমিকৰ প্ৰেমিকা হ'বলগীয়া হয়, যিজন সকলোৰে প্ৰেমিক হয়। তোমালোকে জানা যে বাবাৰ পৰা আমি বিশ্বৰ বাদশ্বাহী লওঁ, তাত সকলোবোৰ আহি যায়। বিভাজনৰ কোনো কথা নাই। সত্যযুগ ত্ৰেতাত কোনো ধৰণৰ উপদ্ৰৱ নহয়, দুখৰ নামেই নাথাকে। এইখনটো হৈছে সুখধাম, সেয়েহে মনুষ্যই পুৰুষাৰ্থ কৰে আমি যাতে ৰজা ৰাণী হওঁ, ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হওঁ। ক্ৰমানুসৰি পদবীটো আছে নহয় জানো? প্ৰত্যেকেই উচ্চ পদ পাবৰ কাৰণে পুৰুষাৰ্থ কৰে। স্বৰ্গতটো উচ্চ পদ পাবৰ কাৰণে মাম্মা বাবাক অনুসৰণ কৰিব লাগে, কিয়নো বাৰু আমি উত্তৰাধিকাৰী নলওঁ। ভাৰতকেই মাতা পিতাৰ দেশ বুলি কোৱা হয়, ভাৰতকেই ভাৰত মাতা বুলি কোৱা হয়, তেন্তে নিশ্চয় পিতাও লাগে নহয় জানো? গতিকে দুয়োগৰাকীয়ে লাগিব। আজিকালি বন্দে মাতৰম বুলি ভাৰত মাতাক কয়, কিয়নো ভাৰত হৈছে অবিনাশী খণ্ড। ইয়ালৈকে পৰমপিতা পৰমাত্মা আহে, গতিকে গোটেই ভাৰতৰ বন্দনা কৰিব লাগে। কিন্তু এই জ্ঞান কাৰো নাই। বন্দনা কৰা হয় পবিত্ৰসকলৰ। পিতাই কয় বন্দে মাতৰম। শিৱ শক্তি তোমালোক হোৱা যিসকলে ভাৰতক স্বৰ্গ কৰি গঢ়িছে। প্ৰত্যেকৰে নিজৰ জন্মভূমি ভাল লাগে নহয় জানো? গতিকে সকলোতকৈ উচ্চ ভূমি হৈছে এই ভাৰত, য'ত পিতা আহি সকলোকে পাৱন কৰি তোলে। পতিতসকলক পাৱন কৰি তোলোতা একমাত্ৰ পিতাই হয়। বাকী ধৰণী আদিয়ে একো নকয় বা একো নকৰে। সকলোকে পাৱন কৰি তোলোতা একমাত্ৰ পিতাই হয়, যিজন ইয়ালৈ আহে। ভাৰতৰ মহিমা অতি উচ্চ। ভাৰত অবিনাশী খণ্ড, ইয়াৰ কেতিয়াও বিনাশ নহয়। ঈশ্বৰ ভাৰতলৈকে আহি শৰীৰত প্ৰৱেশ কৰে, যাক ভাগীৰথ নন্দীগণ বুলিও কয়। নন্দীগণৰ নাম শুনি তেওঁলোকে আকৌ জন্তু ৰাখি দিছে। তোমালোকে জানা কল্পই কল্পই পিতাৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত আহে। বাস্তৱত জটা তোমালোকৰ আছে। ৰাজঋষি তোমালোক হোৱা ঋষি সদায় পবিত্ৰ হৈ থাকে। ৰাজঋষি হোৱা ঘৰ সংসাৰৰো তত্বাৱধান ল'ব লাগে। লাহে লাহে পবিত্ৰ হৈ গৈ থাকিবা। তেওঁলোকে ততালিকে হৈ যায়, কিয়নো তেওঁলোকে ঘৰ সংসাৰ ত্যাগ কৰি যায়। তোমালোক গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হ'ব লাগে। পাৰ্থক্য হ'ল নহয় জানো? তোমালোকে জানা আমি এই পুৰণি সৃষ্টিত বহি নতুন সৃষ্টিৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই কয় মৰমৰ সন্তানসকল, এই পঢ়া ভৱিষ্যতৰ কাৰণে। তোমালোকে নতুন সৃষ্টিৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। গতিকে পিতাক কিমান যে স্মৰণ কৰিব লাগে। বহুত আছে যিসকল ইজনে সিজনৰ নাম ৰূপত আবদ্ধ হয়। গতিকে তেওঁলোকৰ শিৱ বাবাক কেতিয়াও স্মৃতিলৈ নাহিব। যাৰ প্ৰতি প্ৰীতি থাকিব তেওঁ স্মৃতিলৈ আহি থাকিব। পিতাজীয়ে কৈছে যে যাৰ প্ৰতি প্ৰীতি থাকিব তেওঁ স্মৃতিলৈ আহি থাকিব। তেওঁলোকে এই চিৰি বগাব নোৱাৰে। নাম ৰূপত আবদ্ধ হোৱাৰো এক বেমাৰ লাগি যায়। বাবাই সাৱধান কৰি দিয়ে যে ইজনে সিজনৰ নাম ৰূপত আবদ্ধ হৈ নিজৰ পদ ভস্ত কৰি আছা। অন্যৰ কল্যাণ হৈ গ'লেও কিন্তু তোমালোকৰ একোৱেই কল্যাণ নহ'ব। পিতাজী কৈছে যে অন্যৰ কল্যাণ হৈ গ'লেও কিন্তু তোমালোকৰ একোৱেই কল্যাণ নহ'ব। নিজৰ অকল্যাণ কৰি বহি আছা। পণ্ডিতৰ উদাহৰণ এনেকুৱা বহুত আছে যি নাম ৰূপত আবদ্ধ হৈ মৰে। গীত
এতিয়া তোমালোক সন্তানসকলে জানি গ'লা যে আধা কল্প আমি দুখ সহ্য কৰিছোঁ, কষ্ট সহ্য কৰিছোঁ। এতিয়া সেয়া আঁতৰি আনন্দৰ পাৰা ঊৰ্ধ্বগামী হয়। তোমালোকে কষ্ট দেখি দেখি একেবাৰে তমোপ্ৰধান হৈ গৈছা। এতিয়া তোমালোক আনন্দিত হোৱা, আমাৰ সুখৰ দিন আহিছে, সুখধামলৈ গৈ আছোঁ। পিতাই কৈছে যে সুখধামলৈ গৈ আছোঁ, দুখৰ দিন পূৰা হ'ল। গতিকে সুখধামত উচ্চ পদ পাবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। মনুষ্যই সুখৰ কাৰণে পঢ়ে। তোমালোকে জানা যে আমি ভৱিষ্যত বিশ্বৰ মালিক হৈ আছোঁ। পত্ৰত লিখে, বাবা, মই আপোনাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম, অৰ্থাৎ সূৰ্যবংশী ৰাজধানীত মই উচ্চ পদ প্ৰাপ্ত কৰিম। বহুতো সন্তানে লিখে যে পত্ৰত লিখে, বাবা, মই আপোনাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম, অৰ্থাৎ সূৰ্যবংশী ৰাজধানীত মই উচ্চ পদ প্ৰাপ্ত কৰিম। পুৰুষাৰ্থৰ পূৰা ভাৱনা ৰাখিব লাগে। গীত, এতিয়া তোমালোকৰ সত্যযুগৰ সুখৰ আশাৰ দীপ প্ৰজ্বলিত হৈ আছে। দীপ নুমাই গ'লে তেতিয়া দুখেই দুখ হৈ যায়। ভগৱানুবাস, অৰ্থাৎ ভগৱানে কয়, তোমালোকৰ সকলো দুখ এতিয়া দূৰ হৈ যাব। এতিয়া তোমালোকৰ অপাৰ সুখৰ দিন আহি আছে। পুৰুষাৰ্থ কৰি পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে। যিমানে এতিয়া ল'বা, ইয়াৰ পৰা বুজিবা যে আমি কল্পই কল্পই এই উত্তৰাধিকাৰ পোৱাৰ অধিকাৰী হওঁ। প্ৰত্যেকে বুজি গৈ থাকিব, আমি কাক এই ৰাস্তা দেখুৱাওঁ। বাবাই কয়, 1 নম্বৰ, পুণ্য আত্মা সূৰ্যবংশীত হ'ব লাগে, অন্ধৰ লাখুটি হ'ব লাগে, প্ৰশ্নাৱলী আদি য'তে ত'তে ফলকত লগাব লাগে। এজন পিতাক সিদ্ধ কৰিব লাগে, তেওঁৱে সকলোৰে পিতা। সেইজন পিতাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰে। ব্ৰাহ্মণৰ পৰা তোমালোক দেৱতা হবাগৈ। শূদ্ৰ আছিলা, এতিয়া ব্ৰাহ্মণ। ব্ৰাহ্মণ হৈছে টিকনি, আটাইতকৈ উচ্চ। আৰোহণ কলা তোমালোক ব্ৰাহ্মণসকলৰ। তোমালোক ব্ৰাহ্মণ ব্ৰাহ্মণীসকলে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা ভৰি আৰু টিকনি, বাজুলি অৰ্থাৎ লুটিবাগৰ মৰা খেল খেলিলে দুয়োৰে সংগম হৈ যায়। কিমান ভালদৰে বুজায়। বিনাশ হ'লে তেতিয়া বুজিব যে আমাৰ ৰাজধানী স্থাপন হ'ল। তেতিয়া তোমালোক সকলোৰে শৰীৰ এৰি অমৰ লোকলৈ যাবা। এইখন হৈছে মৃত্যুলোক। গীত, যেতিয়াৰ পৰা প্ৰীতি গঢ়ি উঠিছে। ইয়াৰ এইটো অৰ্থ নহয় যে পুৰণি প্ৰেমিকসকলে উচ্চ পদ পাব আৰু নতুন প্ৰেমিকসকলে কম পদ পাব। নহয়, সকলো নিৰ্ভৰ কৰে পুৰুষাৰ্থৰ ওপৰত। দেখিবলৈ পোৱা যায় পুৰণিসকলতকৈ নতুনসকল বহুত তীব্ৰতাৰে আগবাঢ়ি যায়, কিয়নো দেখা পায় যে বাকী সময় একেবাৰে অলপ আছে। গতিকে পৰিশ্ৰম কৰিবলৈ লাগি যায়। সাৰ কথাবোৰো সহজে পাই যায়। যদি পিতাৰ পৰিচয় দি বুজোৱা যে গীতাৰ ভগৱান কোন, শিৱনে শ্ৰীকৃষ্ণ, তেওঁ শিৱ হৈছে ৰচয়িতা, তেওঁ শ্ৰীকৃষ্ণ হৈছে ৰচনা, তেন্তে নিশ্চয় ৰচয়িতাক ভগৱান বুলি কোৱা হ'ব নহয় জানো? তোমালোকে সিদ্ধ কৰি ক'বা, যজ্ঞ তপ শাস্ত্ৰ আদি পঢ়ি অৱনমিত হৈ আহিল। ভগৱানুবাস বুলি কৈ বুজালে তেতিয়া কোনেও খং নকৰিব। আধাকল্প ভক্তি চলে, ভক্তি হৈছে ৰাতি, অৱৰোহণ কলা, আৰোহণ কলা। সকলোৱে গতি পোৱাৰ পাছত সৎগতিত অৰ্থাৎ পৰম ধাম হৈ সুখধামলৈ আহিব লাগে। এইটো বুজাব লাগে। এইটো পিতাইজী কৈছে যে
সকলোৱে গতি পোৱাৰ পাছত সৎগতিত অৰ্থাৎ পৰমধাম হৈ সুখধামলৈ আহিব লাগে, এইটো বুজাব লাগে। একেধৰণৰ সাধাৰণ ৰীতিৰে বুজালে বহুত আনন্দিত হ'ব। বাবাই আমাক এনেকুৱা কৰি গঢ়ি তোলে। এতিয়া আত্মাই পাখি পাইছে, আত্মা যি গধুৰ হৈ আছে সেয়া পাতল হৈ যায়। দেহৰ বোধ আঁতৰিলে তোমালোক পাতল হৈ যাবা। পিতাৰ স্মৃতিত তোমালোকে যিমানেই খোজকাঢ়ি নোযোৱা ভাগৰ নালাগিব। এয়াও যুক্তি শুনায়। পিতাজী কৈছে যে পিতাৰ স্মৃতিত তোমালোকে যিমানেই খোজকাঢ়ি নোযোৱা ভাগৰ নালাগিব। এয়াও যুক্তি শুনায়। শৰীৰৰ বোধ আঁতৰি গ'লে বতাহৰ নিচিনাকৈ উৰি থাকিবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, দেহ অভিমানৰ বশৱৰ্তী হৈ কেতিয়াও বিতুষ্ট হ'ব নালাগে। সাকাৰৰ দ্বাৰা অৰ্থাৎ সাকাৰৰ দ্বাৰা পিতাৰ মত ল'ব লাগে। একমাত্ৰ পৰমপিতা একমাত্ৰ পৰমাত্মাৰ প্ৰেমিকৰ সঁচা প্ৰেমিকা হ'ব লাগে। দ্বিতীয়তে, ঘৰ সংসাৰৰ তত্বাৱধান লৈ ৰাজঋষি হৈ থাকিব লাগে। সুখধামলৈ যোৱাৰ পূৰা আশা ৰাখি পুৰুষাৰ্থত পূৰা ভাৱনা ৰাখিব লাগে। আৰু আজিৰ বৰদান, মায়াৰ ডাঙৰ কথাকো সৰু কৰি অতিক্ৰম কৰোঁতা নিশ্চয় বুদ্ধি বিজয়ী হোৱা। মায়াৰ ডাঙৰ কথাকো সৰু কৰি অতিক্ৰম কৰোঁতা নিশ্চয় বুদ্ধি বিজয়ী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিকোনো ডাঙৰ কথাকে সৰু কৰা বা সৰু কথাক ডাঙৰ কৰা সেয়া নিজৰ হাতত আছে। কাৰোবাৰ স্বভাৱ সৰু কথাক তেওঁৰ পিতাই কৈছে যে কাৰোবাৰ স্বভাৱ সৰু কথাক ডাঙৰ কৰাৰ বা কোনোবাই ডাঙৰ কথাকো সৰু কৰি দিয়ে। গতিকে মায়াৰ যিমানেই ডাঙৰ কথা সন্মুখত আহি নাযাওক, কিন্তু তোমালোক তাতকৈ ডাঙৰ হৈ যোৱা, যেতিয়া সেয়া সৰু হৈ যাব। স্বস্থিতিত থাকিলে ডাঙৰ পৰিস্থিতিও সৰু যেন লাগিব আৰু তাৰ ওপৰত বিজয়ী হোৱা সহজ হৈ যায় বা সহজ হৈ যাব। সময়ত যদি স্মৃতি উদয় হয় যে মই কল্পৰ বিজয়ী হওঁ, তেতিয়া এইটো নিশ্চয়ৰ দ্বাৰা বিজয়ী হৈ যাবা। পিতাজী কৈছে যে সময়ত যদি স্মৃতি উদয় হয় যে মই কল্পৰ বিজয়ী হওঁ, তেতিয়া এইটো নিশ্চয়ৰ দ্বাৰা বিজয়ী হৈ যাবা। আৰু আজিৰ শ্লোগান, বৰদাতাক নিজৰ সঁচা সংগী কৰি লোৱা, তেতিয়া বৰদানেৰে জুলুঙা ভৰপূৰ হৈ যাব। ওম শান্তি।